হাউলি ৰাস মহোৎসৱত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী অসমৰ উল্লেখনীয় হাউলি ৰাস মহোৎসৱে এই বছৰ ৯৭ সংখ্যক ৰাস মহোৎসৱ উদযাপন কৰিছে আৰু দুবছৰ পিছত শতবৰ্ষ গৰকিবলগীয়া হাউলি ৰাস মহোৎসৱ এখন ঐতিহ্যপূৰ্ণ ৰাস বুলি অভিহিত কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰা হ'ব বুলিও অধ্যক্ষগৰাকীয়ে কয়। হাউলিৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট অৰুণোদয় আছাম। উপদেষ্টা মাননীয় শ্ৰীযুত তৰুণ চন্দ্ৰ নাথদেৱে আমাৰ আজিৰ অতিথি বিশ্বজিৎ দৈমাৰীদেৱক নিৰ্মালী প্ৰদান কৰিছে। আমি এতিয়া অসমীয়া ফেষ্টিভেলত ফিল্ম ব্যৱস্থাৰ সমৰ্থন জনাবলৈ লৈছোঁ। সমৰ্থন জনাইছে আন এগৰাকী উপদেষ্টা শ্ৰীযুত খনীন্দ্ৰ বায়নদেৱে। ফুলাম গামোচাৰে সম্ভাষণ জনাইছে উপদেষ্টা শ্ৰীযুত খনীন্দ্ৰ কুমাৰ বায়নদেৱে। এটি ৰাস মহোৎসৱ উদযাপন সমিতিৰ স্মাৰকেৰে সম্ভাষণ জনাইছে শ্ৰীযুত নৃপেন্দ্ৰ পূজাৰীদেৱে। অন্যতম উপদেষ্টা নৃপেন্দ্ৰ পূজাৰীদেৱে সম্ভাষণ জনাইছে স্মাৰকেৰে। ডক্টৰ ভগীৰথ নাথদেৱে স্মৃতিগ্ৰন্থ মুৰুলীৰে সম্ভাষণ জনাইছে। লগতে আমাৰ প্ৰচাৰ পুস্তিকা প্ৰস্পেক্টাছ আৰু ৰাসৰ কাৰ্যক্ৰমণিকা সন্নিৱিষ্ট কাৰ্যসূচী প্ৰদান কৰিছে। আমি এতিয়া গছ পুলিৰে সম্ভাষণ জনাবলৈ লৈছোঁ। এটি ইনডোৰ প্লেণ্ট আৰু আউটডোৰ প্লেণ্টেৰে বাহিৰত ৰুব পৰা আৰু ঘৰৰ ভিতৰত ৰাখিব পৰা ৰাঘৱ চন্দ্ৰ দাসদেৱে গছ পুলি প্ৰদান কৰিছে। এটি গছ পুলিৰে সম্ভাষণ জনাইছে অন্যতম উপদেষ্টা ৰাঘৱ চন্দ্ৰ দাসদেৱে। লক্ষীকান্ত দাসদেৱে ঘৰৰ ভিতৰত ৰাখিব পৰা এটি গছ পুলি প্ৰদান কৰিছে সন্মানীয় অতিথি বিশ্বজিৎ দৈমাৰীদেৱক। আৰু আনন্দেৰে জনাইছোঁ যে এতিয়া আমাৰ মাজত উপস্থিত ভূটানৰ পৰা আহিছে বিদেশী অতিথি। আমি অতি উৎসাহিত হৈছোঁ আৰু স্মাৰক প্ৰচাৰ পত্ৰিকাৰে মানে নতুন দৃশ্য আহিব লাগে তাত এনেকুৱা ইমান ধুনীয়াকৈ ধৈৰ্যৰে চবে ভাওনা ইমান ধুনীয়াকৈ চাই আৰু ভাওনা যিসকলে দেখুৱায় আৰু চব আমাৰ থিয়েটাৰৰ নিচিনা টিকেট কাটিহে ৰাসলীলা ভাওনা চাব পাৰে। চবতে কোনটো টেপ আমাৰ থিয়েটাৰৰ নিচিনা। মইতো ভাবিছোঁ এইটোতো আমাৰ ফালে ঘূৰাই থাকিলে আমি বহুত পইচাও পাম আৰু মানুহখিনি সঁচাকৈয়ে আমি ৰাসলীলা বিষয়ে বহুত ভাল ধাৰণা এটা দিব পাৰোঁ। এইটোৱেই দুইটাও কাম হ'ব। আমি যদি থিয়েটাৰ বনাই থাকোঁ ৰাসলীলা থিয়েটাৰত দুটামান চলিব পাৰে। ৰাস থিয়েটাৰ বনোৱাখিনি আপোনালোকে কৈ দিলেই হ'ল আৰু কোনোবা মহাজন মানুহ আছে যদি ৰাসলীলা থিয়েটাৰ ভ্ৰাম্যমান ৰাসলীলা কৰিব পাৰে। এতিয়া সেইদিনা মই অনুৰোধ কৰি আহিছোঁ আমাৰ তাত ৰাসলীলা প্ৰদৰ্শন কৰিব লাগে। আমি ব্যৱস্থা কৰি দিম যাহাতে আমাৰ এই অঞ্চলৰ মানুহখিনিও জানে। আমাৰ ইয়াতো সত্ৰ खुलुमनाय जासिबाय नोंथांनो हाउलि ओनसोलाव फैनानै बोरैबायदि मा मोनखो? जोबोद मोजां। हाउलिनि रासाव आं आगोलाव फैदों, दिनैबो फैदों, मोजां मोनदों। बेवहाय गोबां रायजो राजाफ्रानो फैनानै बेवहाय जिथु माने रासाव दिन्थिफुंनाय जादों माने जोंनि इसोर बा प्रभु श्री कृष्णनि माने बायदिसिना समाव बायदिसिना महर लानानै बे संसारखौ रैखाथि होनो थाखाय बायदिसिना गाज्रि शक्तिफोरखौ जेरै दमन खालामदों, धंस खालामदों, बेफोरखौ बयबो फैदों, नायफैदों। आं सानो बिनि गेजेरजों इसोर बा आनान गसाइनि मोनसे माने मोन्दांथिखौ रायजोफ्रा मोननो हायो। आरो बाकी प्रग्रामफ्रावबो नुदों बयबो मोजाङैनो फैदों, मोजाङैनो बाहागो लादों।
बे मोनसे मोजां नेरसोन रासलीला एबा राज महोत्सबआ जाहैबाय आसामनि हारिमु आरो बे हिसाबै आसामाव बे बोथोराव जेरावबो रासलीला खालामो স্যার যেহেতু আপুনি আজি 97 হাউলি ৰাস মহোৎসৱ উপস্থিত আছিলে যেহেতু শ্ৰীকৃষ্ণৰ বাল্যকালৰ পৰা আপুনি গোটেই তেওঁৰ ভগৱান শ্ৰীকৃষ্ণৰ গোটেইখিনি আপুনি ব্যাখ্যা কৰিছে কি ক'ব খোজে নাই নাই কি ক'ব খুজিতো নহয় ঈশ্বৰ অবিহনে একো হ'ব নোৱাৰে আৰু আমাৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱে আজি 500 বছৰ আগতে এই কথাটো শিকাই থৈ গৈছে আজি ৰাসলীলা উৎসৱ আমি যে অসমত পাতো এয়া আমাৰ শ্ৰীমন্ত শংকৰদেৱ তেখেতে আৰম্ভ কৰি গৈছে আমি যে ভাওনাবিলাক কৰোঁ এই ভাওনাবিলাক শ্ৰীমন্ত শংকৰদেৱৰ আৰু ইয়াৰ মূল কাৰণটো হ'ল যাহাতে প্ৰত্যেকজন মানুহে এই ভাওনাৰ জৰিয়তে ঈশ্বৰৰ এক্সিষ্টেন্সটো তেওঁৰ মানে উপস্থিতিটো অনুভৱ কৰিব পাৰে আৰু তেওঁৰ প্ৰয়োজনটো অনুভৱ কৰিব পাৰে আৰু সেই হিচাপে আমি ঈশ্বৰৰ প্ৰতি সদায় যাহাতে মানে ভক্তিটো ৰাখিব পাৰোঁ যেহেতু আজি আপুনি উপস্থিত আছিলে কিন্তু আপুনি অসমবাসী ৰাইজক যেহেতু 97 হাউলি ৰাস মহোৎসৱত আপুনি উপস্থিত আছিলে আজি কি আহ্বান জনাব খোজে না বিশেষ আহ্বান কৰিব লগতে অসমত আজি 500 বছৰৰ বেছি ৰাসলীলা উৎসৱ চলি আহি আছে গতিকে সেইটো হ'ল আমাৰ সংস্কৃতি আৰু সেই হিচাপে আমি ঈশ্বৰক পাহৰিব নালাগে আৰু ৰাস উৎসৱটো হ'ল আমাৰ ঈশ্বৰৰ প্ৰতি এটা ৰেছপেক্ট সন্মান মানে সেইটোৱে আৰু ঈশ্বৰৰ মানে এই যে মানুহৰ ৰূপত শ্ৰীকৃষ্ণৰ ৰূপত ইয়াত আহি সংসাৰখনত মানে এই সংসাৰখন ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত কি ধৰণৰ ভূমিকা লৈছিল সেইটো যাহাতে মানুহে যিহেতু পাহৰি থাকে সেইটো যাহাতে পাহৰি নাযায় তাৰ কাৰণে সেই ৰাস মহোৎসৱটো আমি পালন কৰিব লাগে আৰু তাত তেনেকুৱা ধৰণৰ আমি মানে পাৰ্টিচিপেট কৰিব লাগে যাতে তাত গৈ পালে অলপ হ'লেও আমি স্মৰণ কৰিব পাৰোঁ যে ঈশ্বৰে আমাৰ কাৰণে কি কৰি আছে